সোনাইৰ বেচিত লোহাৰৰ সাফল্য তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত স্থান লাভ एकदम हाम्रो गोर्खाको नाम रोशन गरेको छ সৰ্বভাৰতীয় নীট পৰীক্ষা 2025ত উত্তীৰ্ণ হৈ সোনাই লক্ষী নেপালী গাঁও নিবাসী গণেশ লোহাৰৰ পুত্ৰ বেচিত লোহাৰে চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত এক উজ্জ্বল সাফল্য অৰ্জন কৰিছে প্ৰতিযোগিতামূলক এই পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নত স্থান লাভ কৰিছে বেচিত লোহাৰে আজমল ফাউণ্ডেশ্যনৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল শ্ৰদ্ধা অধ্যাপকৰ পৰিয়ালৰ অশেষ পৰিশ্ৰমত বেচিত লৈ এই ঐতিহাসিক সফলতাৰ দুৱাৰ মুকলি কৰিছে তেওঁৰ এই সাফল্যত জোনাইবাসী গৰ্বিত আৰু আনন্দিত বিশেষকৈ জোনাই বিশিষ্ট সমাজসেৱক মন বাহাদুৰ চেত্ৰী নগেন সোণাৰ বিমল লোহাৰ বল বাহাদুৰ তামাং চন্দ্ৰকান্ত শৰ্মা আৰু ৰাজকুমাৰ চেত্ৰীয়ে বেচিত লোহাৰৰ এই উজ্জ্বল জয়ৰ খবৰত উৎফুল্লিত হৈ সম্বৰ্ধনা জনায় উল্লেখযোগ্য যে বেচিতৰ পিতা গণেশ লোহাৰে বহু দুখ কষ্ট সহ্য কৰি পৰিয়াল চলাইছে তেওঁ সোনাই লক্ষী নেপালী গাঁৱত সৰু এক চাহ বিস্কুটৰ দোকান দি সন্তানক শিক্ষিত কৰাৰ চেষ্টা কৰিছিল লগতে সোনাই অসামৰিক চিকিৎসালয় এম্বুলেন্স অতি নগণ্য দৰমহাত পাৰ্ট টাইম হিচাপে পৰিয়াল চলাই গৈছিল এই অবিৰাম পৰিশ্ৰমৰ ফলতে আজি এই গৌৰৱৰ স্থানলৈ পুত্ৰ বেচিত লোহাৰ আগবাঢ়ি আহিছে পুত্ৰৰ এই সাফল্যত গণেশ লোহাৰ আৰু তেওঁৰ পৰিয়াল অতিশয় সুখী আৰু গৰ্বিত অঞ্চলৰ বিভিন্ন সমাজ সংগঠনে বেচিত লোহাৰক অভিনন্দন জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যত কামনা কৰিছে মোৰ নাম গণেশ লোহাৰ লক্ষী নেপালী বস্তি ডিষ্ট্ৰিক্ট ধেমাজি জোনাই বাসিন্দা আপোনাৰ ল'ৰাটোৰ নাম বিজিত লোহাৰ কিহত চিট পাইছে এতিয়া চিটটো ল'ৰাই তিনিচুকীয়া কলেজত পালে মেডিকেল কলেজ এতিয়া ল'ৰাটো যেনেকৈ কষ্ট কৰি আগবাঢ়িলে তাই জানে কষ্ট কৰি যোগাৰ কৰি দিছোঁ আৰু ল'ৰাৰ কাৰণে কোচিং আজমলত গৈছিলে আজমলত কৰিছিলে হয় সৰু দোকান আছে দোকান চলাইছোঁ সেই তাৰ পৰা যি বাছে ল'ৰাৰ ওপৰতে হেৰি কৰিছে তাৰপৰা আকৌ মই নাই হেৰি এম্বুলেঞ্চ চলাওঁ 4,000 টকা পাওঁ সেইটো ল'ৰাৰ কাৰণে দি আছোঁ এম্বুলেঞ্চটো ক'ত চলাই আপুনি এতিয়া এম্বুলেঞ্চটো দিন ৰাতি হেৰি চলাওঁ তাৰমানে জোনাই চিএচি কোনো টাইম টেবুল নাই খোৱাও টাইম টেবুল নাই কেছ ওলালে ওলাবই লাগে এমাৰ্জেঞ্চি হ'লে চলাই আৰু এমাৰ্জেঞ্চি হ'লে যাবই লাগিব আশা কৰিছোঁ ল'ৰাটো ভালদৰে হেৰি হৈ আহিলে ভাল ৰাইজক সেৱা কৰক হেৰি কৰক নমস্কাৰ আজি আমি আমাৰ দাদা গণেশ লোহাৰৰ ঘৰত উপস্থিত হ'লোঁ তেওঁৰ ল'ৰাই যিহেতু মেডিকেল কলেজত চিট পাইছে আৰু বহুত দিনৰ কষ্টৰ মূৰত তেওঁ চিট পালে আৰু তেওঁ দাদাৰ ঘৰত আহি পেলাই তেওঁ সম্বৰ্ধনা এটা জনালোঁ আমি লক্ষী নেপালী বস্তি হৈ পেলাই তাৰপাছত আপোনাৰ বহুত দিনৰ কষ্ট আৰু আমাৰ দাদাই মানে খুব কষ্ট কৰি পেলাই ল'ৰাটোক পঢ়াইছিলে আৰু আপোনালোকে দেখিছে যে তেওঁ আমাৰ চিএচি জোনাই চিএচি 100 বেডেড হস্পিটেলৰ মুখতে মানে কেণ্টিন এটা চলায় আৰু লগতে তেওঁ এম্বুলেঞ্চৰ সেৱাও আগবঢ়ায় ৰাতি দিনে ৰাতি মানে এমাৰ্জেঞ্চি তেওঁ সুবিধা প্ৰদান কৰে গতিকে বৌৱেও মানে হোটেলখন চলায় মানে খুব দুখ কষ্টৰ মানে মাজেৰে তেওঁ ল'ৰাটোক মানে আজি ডক্টৰ বনাবলৈ সক্ষম হৈছে মানে চিট পাবলৈ সক্ষম হৈছে ল'ৰাটোৱে আমি মানে খুবেই আনন্দিত আৰু আমি ধন্যবাদ জনাইছোঁ তেওঁ যাতে ল'ৰাটো মানে বিজিত লোহাৰে মানে বেছটো ক্লিয়াৰ কৰি পেলাই যাতে মানে ৰাইজক সেৱা আগবঢ়ায় আপোনালোকে আৰু লগতে আপোনাক ধন্যবাদ জনাইছোঁ এই বস্তুখিনি আপুনি মানে এই কৰাৰ কাৰণে আজি সঁচাকৈ আমাৰ কাৰণে এটা গৌৰৱৰ দিন জোনাই সম জিলাৰ অন্তৰ্গত লক্ষী নেপালী বস্তি গাঁৱৰ গণেশ লোহাৰ ডাঙৰীয়াৰ পুত্ৰ বিজিত লোহাৰ ডাঙৰীয়াই সদ্য সমাপ্ত নীট পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ MBBS পঢ়াৰ কাৰণে তেখেতে তিনিচুকীয়াত চিট পাইছে গতিকে আমি প্ৰথমতে তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ যিহেতু পিতৃ আমাৰ ওচৰতে আছে তেখেতে কৰ্মসূত্ৰে বহুত কষ্ট কৰি তেখেতে দিন ৰাত একাকাৰ কৰি পৰিশ্ৰম কৰি হাজিৰা কৰি তেখেতৰ পুত্ৰক এই পৰ্যায়লৈ আনিলে আৰু এই পৰ্যায় পাই আজি সঁচাকৈ আমি গৌৰৱবোধ কৰিছোঁ তেখেতৰ ওচৰত লগ পাই আৰু আগন্তুক দিনত তেখেতৰ পুত্ৰই যাতে আমাৰ বিজিত লোহাৰ ডাঙৰীয়া যাতে এজন ভাল চিকিৎসক হৈ আহি আমাৰ এই পিছপৰা অঞ্চলৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ
যিখিনি আৰ্থিক অনাটনত ভুগি যিসকল ৰোগীয়ে চিকিৎসা কৰাৰ অভাৱত থাকে তেখেতলোকক এই আমাৰ ভাইটিয়ে যাতে আগন্তুক দিনত এই দৰিদ্ৰতা নেওচি তেখেতে ভাল চিকিৎসা প্ৰদান কৰিব আমি সেই কামনা কৰিছোঁ।